Hey guys, kumusta আৰু এখন নতুন লৈ খলকে স্বাগতম। সো গাইস আজি যেহেতু মানে আমি হৰণ লব গৈ আছো তো বৰ্তমান মই ৰেডি হৈ আছো আৰু মোৰ আটাই বৰ্তমান আহি পোৱা নাই তো আপোনালোকক দেখাব চেষ্টা কৰিম। তো গাইস কেনেকুৱা লাগিছে কমেন্ট কৰি জনাব দেই। আৰু আমাৰ যেহেতু আমি মিচিং ভাষাত কওঁ আটাই বুলি তো বৰ্তমান আটাই মোৰ লগত আহি পোৱা আমাৰ ঘৰলৈকে আহি পোৱা নাই তো আহি আছো বুলি ক'লে কন্টেক্ট কৰিছো বাৰু। তো গাইজ চাই থাকিব মই কেনেকুৱা কৰি অলপ দেখাব চেষ্টা কৰিম। সো গাইজ ফাইনেলি এতিয়া এয়া মোৰতো মানে মোৰ আটাই আহি পোৱা নাই আৰু দাদাহঁতৰো কেইজনমান আহি পোৱা নাই। তো যিহেতু আমাৰ দেউতাহঁতৰ আৰু আমাৰ দাদা ভতিজা ল'ৰাহঁতৰ মানে গোটেই আমাৰ যিহেতু মানে আমাৰ এবাৰ মানে সকাম হ'ব ঘৰত সকাম হ'ব তাৰ কাৰণে আমি মানে যিহেতু মানে সকাম মানে দদগাং হ'ব তাৰ কাৰণে আমি সকলোৱে বোলে হৰণ ল'ব লাগিব আটাই পাতিব লাগিব তাৰ কাৰণে আমি এয়া আমাৰ দাদাহঁতে বা আমাৰ গোটেই পৰিয়ালৰ মানুহকেইটা বহি আছে। আমাৰতো আহি পোৱা নাই কাৰণে সিহঁতক অলপ আগতে সিহঁতক পাতিব দিছোঁ তাৰপিছত আমিও বহিম। তো ভিডিঅ'টো চাই থাকক। এতিয়া অলপ আমাৰ পূজাৰী অলপ বুজাই আছে কেনেকুৱা হয় আটাই কি হয় হৰণ ল'লে কি হয় কি কৰিব লাগে মানে আটাই ল'লে আটাই পাতিলে মানে এজনে সিজনক মানে দুখ কষ্ট কিবা এটা হ'লে মানে সহায় কৰিব লাগে এইটোৱে বুজাই আছে মানে টকা পইচা নহ'লেও। সো গাইজ ফাইনেলি আমাৰ আহি গ'ল তো আমি এতিয়া বহি আছোঁ অলপ পূজাৰীয়ে বুজাই আছে কি কৰিব লাগে কেনেকুৱা হয় বুলি তো আমিও শুনি আছোঁ আৰু দেই। পিছে আপোনালোকৰ বা কেনেকুৱা হয় কমেণ্ট কৰি জনাব দেই। নিয়ম পাতি বা কি কেনেকুৱা কৰা হয় তো আমিও ইমান সঠিককৈ নাজানো মানে আমি আজি ada bila orang lah, memang kerana dulu kata orang ni kerana dia, apa mereka dia pernah belum dia lagi dah kena muda. Ada yang pokok juga, ibu dah kemen tu pula ibu kawan tu pula ibu. Sila boleh nolok kerana tu kedua tang le.